এইবাৰ বানৰ কবলত ৰাজ্যৰ বিভিন্ন অঞ্চল নেৰা নেপেৰা বৰষুণৰ ফলত ক্ৰমাৎ উফন্দি উঠিছে ধনশিৰি নদীৰ জলস্তৰ। সৰুপথাৰ বৰপথাৰৰ বহু অঞ্চল জলমগ্ন। লামডাকতলৈ মথাউৰিত আশ্ৰয় লৈছে বানাক্ৰান্তই। ঠায়ে ঠায়ে আশ্ৰয় শিবিৰ স্থাপন কৰি দিছে প্ৰশাসনে। নুমলীগড়তো ধনশিৰি নদীৰ বাঢ়নি পানীত বুৰিল কেইবাখনো গাঁও। পানীৰ মাজত আবদ্ধ বহু পৰিয়াল। পোহনীয়া জীৱ জন্তু আৰু প্ৰয়োজনীয় সামগ্ৰী লৈ পানীৰ মাজেৰে সুৰক্ষিত স্থানলৈ ৰাওনা হৈছে বহু লোক। ঠায়ে ঠায়ে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা। ৰবি শস্য শালি ধানকে ধৰি বিস্তৰ কৃষিভূমি পানীত বুৰ যোৱাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে কৃষক ৰাইজ। SDRFে অভিযান চলাই কিছু লোকক উদ্ধাৰ কৰিছে যদিও এতিয়াও বহু লোক আবদ্ধ হৈ আছে পানীৰ মাজত। এতিয়ালৈকে আমি 100ৰো অধিক হ'ব। আপোনাৰ কেঁচুৱাৰ পৰা আপোনাৰ প্ৰেগনেণ্ট মহিলা, লগতে বয়সস্থ বৃদ্ধা, অসুস্থ ৰোগীও তেনেকৈ আমি পাৰ কৰালোঁ। আৰু কিমান আছে এতিয়ালৈকে গাঁওবুঢ়াৰ মতে আৰু আছে বুলি কৈছে। টিয়কত জাজি নদীৰ ৰিং বান্ধৰ চিগা অংশৰে পুনৰ সোমাল বাঢ়নি পানী। খৰালি ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলত পুনৰ বিপৰ্যয়ৰ সন্মুখীন হ'ল অঞ্চলবাসী। জলমগ্ন হৈ পৰিল 100 বিঘা কৃষিভূমি। নষ্ট হ'ল বহু কৃষকৰ কঠীয়া। হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত। এইভাগে আজি 10 বছৰমান হৈছে দেই, একো নকৰে, মানুহৰ ৰং চাই। আৰু এইপিনে মাটি কাটি এই শিমল আপোনাক দেখুৱাইছোঁ, এই শিমল দুজোপা কোনে এচিটা মাটি বহলকৈ কাটি মঠাই পেলাই দিছেগৈ। সেইবোৰ মাটি একো কাম নকৰে ইয়াত। খেতি কৰিবলৈ কঠীয়া চঠীয়া পাৰিলোঁ, কঠীয়া প্ৰায় 10-15 বিঘামান কঠীয়া পাৰিলোঁ, এতিয়া চব শূন্য হৈ গ'ল। পাহাৰীয়া চহৰ ডিফুটো বানপানী। যোৱা কেইদিনমানৰ নেৰানেপেৰা বৰষুণৰ ফলত জলমগ্ন হৈ পৰিছে চহৰখনৰ বহু অঞ্চল। বহুতেই ঘৰ দুৱাৰ এৰি অন্য স্থানত আশ্ৰয় লৈছে। চহৰখনৰ নলা নৰ্দমাৰ ব্যৱস্থাসমূহ ত্ৰুটিপূৰ্ণ হোৱাৰ বাবেই এই সমস্যাৰ উদ্ভৱ হোৱাৰ অভিযোগ ভুক্তভোগীৰ। প্ৰত্যেক বছৰ হয়, আজি 5 বছৰ আগতেতো এনেকৈ ইয়াৰ পৰা বেছি হৈছে, খুব বেছি হৈছে। আমি বহুতবাৰ টাউন কমিউনিটি অফিচত DC অফিচত বহুত এপ্লিকেশ্যন কিবা কিবি জনালোঁ। আমি আপত্তি জনালোঁ যে নদীটো পানবাৰীৰ পৰা ৰেলীয় 2 নম্বৰ ব্ৰিজলৈকে নদীটো হৈছে, কিন্তু এই মাজতো কিছুমান মানুহে নদীৰ ভিতৰত লেট্ৰিন বনাইছে, বেৰা বনাইছে, কিবা বনাইছে, ঘৰ বনাই দিছে। নদীটো বস্তুটো কনজাষ্ট সৰু হৈ গ'ল। এতিয়া পানীটো নাকাটে, যিমান পানী আহে সিমান পানীটো তাত নুজুৰে। নদীটো অলপ ডিপ কৰিব লাগে। নদীটো একবাৰ আমি ৱাছ কৰি দিবলৈ আমি জনাইছোঁ। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।